নমস্কাৰ আজিৰ ভিডিঅ'টো সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে বহুত গুৰুত্বপূৰ্ণ যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি মেথছত একেবাৰে বেয়া যদি তোমালোকে ভাবি আছা যে মেথছত ফেল কৰিম বুলি তো আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই ল'বা প্ৰথমতে মোৰ মাৰ্কশ্বিটখন চাই লোৱা মই মেথছত 96 পাইছিলো বাকি সাবজেক্টবোৰত মই ইমান নাম্বাৰ পোৱা নাছিলো বাট মই মেথছত কেনেকৈ ইমান নাম্বাৰ পাইছো কাৰণ মই মেথছত কিছুমান নীতি নিয়ম আৰু ট্ৰিক্স ফলো কৰিছিলো যিবোৰ নীতি নিয়ম আৰু ট্ৰিক্স ফলো কৰিয়ে মই মেথছত ইমান নাম্বাৰ গেইন কৰিব পাৰিছো তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক সেই নীতি নিয়ম আৰু ট্ৰিক্স কেইটা জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে এইবাৰৰ মেট্ৰিক পৰীক্ষা বেলেগতকৈ অলপ বেলেগ ধৰণৰ হ'ব কিয়নো MCQ আৰু থিয়ৰী দুইটাতে পাছ কৰিব লাগিব যদি তোমালোকে এইবাৰ মেট্ৰিক পৰীক্ষাত MCQত ফেল কৰিছা আৰু থিয়ৰীত 45 ৰ পৰা 40 নাইবা 45 পাইছা তেন্তে তোমালোকক ফেল বুলি ঘোষিত কৰা হ'ব আৰু এফালে যদি তোমালোকে MCQ 45 ৰ পৰা 40 পাইছা আৰু সেফালে তোমালোকে যদি থিয়ৰীত ফেল কৰা তেন্তে ফেল বুলি ঘোষণা কৰা হ'ব তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া বলা তোমালোকক মেথছৰ নীতি নিয়ম আৰু ট্ৰিক্স কেইটা জনাই দিওঁ প্ৰথমতে তোমালোকে এটা কথা জানি লোৱা যে একচুৱেলি মেথছৰ ভিতৰত MCQ কৰাৰ কোনো ট্ৰিক্স বা নিয়ম নাই বাট তোমালোকে এটা বস্তুত কেয়াৰ হ'ব লাগিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা যে এইবাৰৰ মেট্ৰিক পৰীক্ষা অকমান হাৰ্ড হ'ব কিয়নো এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ MCQ ABCD সেটত হ'ব তো তোমাৰ কোৱেশ্চনৰ লগত লগৰটোৰ কোৱেশ্চন নিমিলিব তো যদি তোমালোকে এনেকে ভাবা যে লগৰটোৰ পৰা চাই MCQ কৰিবা তেন্তে তোমালোকে মেট্ৰিক পৰীক্ষাত ফেল কৰিব লাগিব তো সেইকাৰণে মই কৈছো যে মেথছৰ ভিতৰত MCQ কৰাৰ কোনো ট্ৰিক্স বা নিয়ম নাই বাট তোমালোকে এটা বস্তুত কেয়াৰফুলি হ'ব লাগিব হেতু হ'ল যে তোমালোকে যিবিলাক MCQৰ এনসাৰ জানা সেইকেইটা ভালদৰে আগতে কৰি লবা কাৰণ তোমালোকে নিশ্চয় গম পাইছা যে OMR চিট পৰীক্ষাত একনে দিয়া হয় তো যদি তোমালোকে নোৱাৰা তেন্তে সেইকেইটা আগতে নকৰিবা পৰীক্ষাৰ পৰা ওলাই অহাৰ আগত 5-10 মিনিট আগতে কৰি থৈ আহিবা তো ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে নিশ্চয় MCQ কেনেকৈ কৰিব লাগে সেয়া গম পাইছা এতিয়া বলা তোমালোকক জনাই দিও থিয়ৰীখিনিৰ বিষয়ে যে থিয়ৰী তোমালোকে কেনেকৈ কৰিবা তাৰ নীতি নিয়ম আৰু ট্ৰিক্সখিনি জনাই দিও প্ৰথমতে কথাটো হ'ল যে তোমালোকে এনেকুৱা নহয়তো যে মেথছৰ বিষয়ে তোমালোকে একোৱে নজনা বা একোৱে নোৱাৰা তো অলপ হলেও জানা তো যিখিনি পাৰা তোমালোকে সেইখিনি আগতে কৰি ল'বা যিখিনি কুৱেশ্যন তোমালোকে আগতে পাৰা সেইখিনি আগতে লিখি ল'বা তাৰ পিছত তোমালোকে নোৱাৰা কুৱেশ্যন কেইটা লৈ পেলাই চিন্তা কৰিব লাগিব যদি তোমালোকে কুৱেশ্যন খিনি একেবাৰে নোৱাৰা তেন্তে ইয়াত তোমালোকে ট্ৰিক্স এপ্লাই কৰিব লাগিব আৰু সেই ট্ৰিক্সটো হ'ল যে যিবিলাক কুৱেশ্যন নোৱাৰা সেইখিনি তোমালোকে কি কৰিব লাগিব ইয়াত গিভেন বা দিয়া আছে বুলি লিখি যিখিনি দিয়া আছে সেইখিনি উঠাই থৈ আহিবা আৰু 4 বা 3 মাৰ্কস থাকিলে ইয়াত তোমালোকে 1 বা 2 হলেও পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল মেথছৰ এইখিনি আছিল ট্ৰিক্স তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা